আগৰ ভিডিঅ'বোৰৰ দৰে আজিও মোৰ বেকগ্ৰাউণ্ডটো একদম মেচি হৈ আছে, একদম টাইম পোৱা নাই মই এইকেইদিন। আৰু আজি মই চাবলৈ মানা নকৰোঁ, চাই লওক কি আছে। আৰু বাইদেউ এতিয়া মই যাবলৈ ওলাইছোঁ শ্বুট এটাত, আৰু বায়ে মোক নিবলৈ আহি আছে। অলপ মই খোজকাঢ়ি গৈ আছোঁ, যিহেতু বহুত বেছি ৰ'দ, সেইকাৰণে এনেকৈ কইনা সাজি গৈ আছোঁ। আৰু এতিয়া আহি পালোঁহি জিচিকো ভিলা, য'ত আছিলে মোৰ শ্বুটৰ লোকেশ্যন। আহি পাই এয়া এতিয়া বাই মেকআপ ষ্টাৰ্ট কৰিব। কিয় লগাইছোঁ বা কৈ দিয়ক। সেইটো তাই খোৱা এতিয়া মানে ভাত খাম, সেইকাৰণে বায়ে মানে হেৰি লগাইছে, টিচু লগাইছে আৰু ভাত খুৱাই দিব এতিয়া। এনেকৈ ধেমালি কৰি কৰি মেকআপটো হৈ গ'ল। তাৰপিছত খাই ল'লোঁ আৰু এতিয়া কৰি আছে হেয়াৰ মেকআপ চব কমপ্লিট হোৱাৰ পিছত এতিয়া বাহিৰলৈ ফটো উঠিবলৈ আহিছোঁ। আৰু বাক মই কৈ আছোঁ লেহেংগাযোৰ কিমানমান ৱেইট হ'ব। আৰু যিসকলে মডেল হ'বলৈ বিচাৰে তোমালোকক কৈছোঁ, মডেল হোৱাটো ইমানো ইজি নহয়। একে জেগাতে বহুত টাইম থিয় হৈ থকা বা বহি বহি মেকআপ লোৱাটো, তো আগতে প্ৰিপেয়াৰ হৈ ল'ব লাগিব মডেল হ'বলৈ। আৰু আজিৰ মেকআপটো কৰিছে নাছৰিন বাই, বিৰাট ধুনীয়া লুক এটা ক্ৰিয়েট কৰিছে। শ্বুটটো খতম হৈ গ'ল, এতিয়া মানে মই ভূত হ'ব গৈ আছোঁ। বাই কৰি আছে ভূত নহয়, ভিডিঅ' এটাৰ কাৰণে। হালতো মঞ্জুলিকা